নমস্কাৰ, মই সমুদ্ৰমণি নিয়োগ। আপোনালোকে চাই আছে N24 আৰু আজি আমাৰ এই বিশেষ অনুষ্ঠানত আমাৰ লগত উপস্থিত আছে জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰৱণ কুমাৰ ডেকা আৰু তেখেতৰ লগত আজি আমি সংগীতৰ যাত্ৰাৰ বিষয়ে কিছু কথা ক'বলৈ চেষ্টা কৰিম। আগলতিৰ পাততে এগছি চাকি আগবঢ়াও তোকে ঐ চৰণতে বুলি মাটিৰ প্ৰথমে আপোনাক আমাৰ অঞ্চলত স্বাগতম জনাইছোঁ আৰু আপোনাৰ কণ্ঠত খুব সুন্দৰ গীত আমি শুনি গৈছোঁ। হয়, প্ৰথমে অকণমান জুবিনদাৰ ইমান তোমাক বিচাৰো যে খুজিও মই নোৱাৰি ক'ব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা বুজিও নুবুজানে। যিহেতু আপুনি এটা সুন্দৰ কণ্ঠৰ গৰাকী আৰু কোনো এটা সুন্দৰ গীত আপোনাৰ সৃষ্টি শুনি বিচাৰিছোঁ। আগলতিৰ পাততে এগছি চাকি আগবঢ়াও তোকে ঐ চৰণতে বুলি মাতি দিলে আমি অসহায় মাতি দিলে আমি অসহায় তোৰে অলংকাৰ আমিও পিন্ধো তোৰে অলংকাৰ আনকো পিন্ধাই মাতি দিলে আমি অসহায় মাতি দিলে আমি অসহায়। সঁচাকৈ আপুনি বৰ সুন্দৰ গীত আপোনাৰ গোটেই বিশ্বৰ প্ৰকৃতি জগতক লৈ এইটো লিখিছিলোঁ মাটি পানী বায়ু ইত্যাদি। সঁচাকৈ বহুত সুন্দৰ লাগিছে গীতখিনি আৰু ভাল লাগিলে। অনুপ্ৰেৰণা প্ৰথমে নিজৰ ঘৰখন মা আৰু দেউতা। প্ৰথমে মায়ে শিকাইছিলে বৰগীত, সেই বৰগীত গাই শিকি হাইস্কুলত কিছুমান বৰগীত গাইছিলে। তাৰপিছত কলেজত ফ্ৰেছাৰ্ছত গীত গাইছিলোঁ, তেতিয়াতো জুবিনৰ গীতবিলাক খুব ভাল লাগিছিল। তেতিয়া জুবিনৰ গীতবিলাক গাইছিলোঁ। তাৰপিছতে গুৱাহাটীত গুচি গ'লোঁ। গুৱাহাটীত গৈ নিজে সংগীত সাধনা কৰি আমাৰ সংগীতজ্ঞ বিষ্ণু কলিতা তেখেতৰ ষ্টুডিঅ'ত মই প্ৰথম গীত ৰচনা কৰি গাইছিলোঁ। কোনো এটা সুন্দৰ গীত আমি তেখেতৰ পৰা শুনিবলৈ চেষ্টা কৰোঁ আৰু সঁচাকৈ তেখেত এটি সুন্দৰ কণ্ঠশিল্পী, সুন্দৰ কণ্ঠৰ গৰাকী। আহকচোন আপোনাৰ এটা সুন্দৰ গীত আমি শুনি গৈছোঁ। সুন্দৰ সূৰ্য ধিয়া নাচে মন নাচে প্ৰাণ আশংকাবিহীন নাচে মন নাচে প্ৰাণ আশংকাবিহীন জীৱন্ত সুৰে মোক সুৰে ঘণ্টাৰ অভিনৱ উৎসুক গীতিকা গোৱা সময় অগ্ৰগতি উঠিৰা যতুকি যাওঁ মই নতুন দিগন্তলৈ আভিমুখে আভিমুখে দেখিলোঁ যে মই তোমাক কাষতে আঁতৰি যোৱা মোৰ পৰা দূৰলৈ নুবুজি ভাল পোৱা নুবুজি ভাল পোৱা মোৰ মন আজি নিখৰি জুতি তোমাতে মোৰ আজি স্মৃতি আবেগধিয়া উঠলি অভিমান হৈ তুমি আঁতৰি শূন্যহীন সপোনৰ অৰ্থহীন জীৱন। আমাৰ অনুষ্ঠানৰ শেষ মুহূৰ্তত আপোনাৰ কণ্ঠত অতি সুন্দৰ বিহুগীত শুনি গৈছে। কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টোপোলা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা
তাতকৈ ধুনীয়া তুমি কেঁচা ফুলৰ টোপোলা। আপোনাৰ অনাগত দিনকেইটা আৰু ভাল যাওক, সংগীত যাত্ৰা জয়যুক্ত হওক, এনে আমি শুভেচ্ছা জনাইছোঁ আপোনালোকে। ধন্য ধন্য চেনেহৰে ভূমি, মাটিৰ বিনে আমি অসহায়। আজি আমি N24ত আমি জনপ্ৰিয় কণ্ঠশিল্পী স্বপন কুমাৰ ডেকাৰ সৈতে এটা অনুষ্ঠান কৰিলোঁ আৰু তেখেতৰ যিটো সংগীত যাত্ৰা সংগীত যাত্ৰা অব্যাহত থাকক আৰু সকলো ৰাইজে যাতে তেখেতক সহযোগিতা আগবঢ়াওক আৰু সকলোৱে N24ক শ্বেয়াৰ কৰিব আৰু সহযোগিতা আগবঢ়াব। ধন্যবাদ।